আজি আমাৰ যি কোচ ৰাজবংশী নাগৰিক মঞ্চই যি বঙাইগাঁও জাহ্নবী হোটেলত যি আমাৰ একত্ৰীকৰণ চিন্তন বৈঠক আয়োজন কৰিছে। আমি প্ৰথমতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাসুৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যি ধৰণে যি পদক্ষেপ লৈছে আজি কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ যিসমূহ সমস্যা এই দাবীসমূহৰ প্ৰতি লক্ষ্য ৰাখি আজি কোচ ৰাজবংশী জনগোষ্ঠী বিশেষকৈ আক্ৰাসু বহুতো ভাগত বিভক্ত। এই বিভক্ত হোৱাৰ ফলত আমাৰ কোচ ৰাজবংশী যিসমূহ দাবী বা যিসমূহ আমাৰ ডিমাণ্ড আৰু গভমেণ্টে বিভিন্ন সময়ত আমাৰ পলিচি কৰা দেখা গৈছে। আজি বুদ্ধিক মহলে আজি আমাৰ জ্যেষ্ঠসকলে যি ধৰণে চিন্তা কৰি যি ধৰণে আগভাগ লৈছে আমি সেই ক্ষেত্ৰত শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এটা কথা আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আহ্বান কৰিব বিচাৰিছোঁ যে আজি তাৰিখত যিসকল দল সংগঠনৰ যিসমূহ আক্ৰাসু বা বিভিন্ন সময়ত দেখা পাওঁ আমি নিজকে দাম্ভালি মাৰি কথা কয় যিসমূহ নেতা আজি একত্ৰীকৰণৰ নামত যি ধৰণে ঢংবাজ আৰম্ভ কৰিছে তেখেতসকলক আমি আহ্বান কৰোঁ, যদি সৎ সাহস আছে আপোনালোকে নিজৰ পদত্যাগ আপোনালোকে প্ৰথমতে কৰক। জাতিটোৰ স্বাৰ্থত আপোনালোকে আগবাঢ়ি আহক আৰু জাতিটোৰ মংগলৰ কাৰণে আপোনালোকে নিজৰ পথ এৰি জাতিটোৰ মানে উন্নতিৰ কাৰণে আগবাঢ়ি আহিব লাগে। আৰু অতি সোনকালে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা যিসমূহ দাবী আমি বঞ্চিত হৈ আছোঁ আজি তাৰিখত আপোনালোকে চাব যে বিশেষকৈ কোচ ৰাজবংশী আজি বহুত দিনৰ পৰা আমি যিসমূহ সমস্যাত ভুগি আছোঁ, বিশেষকৈ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে যেতিয়ালৈকে আমাৰ ভাগ হৈ থাকিম তেতিয়ালৈকে কোনো ধৰণৰ আমাৰ চৰকাৰে বা বিজেপি চৰকাৰ বা বৰ্তমানত আমাৰ যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ চলি আছে এই ক্ষেত্ৰত কিন্তু আমাৰ আক্ৰাসুত যিসমূহ ভাগ সেইকাৰণে সুবিধা লৈ আছে। সেইকাৰণে আমি আমাৰ আজি মানে যি আমাৰ সচেতন মঞ্চই যি আগভাগ লৈছে এই ক্ষেত্ৰত নিশ্চয় ভাল পদক্ষেপ লৈছে। আমি আশাবাদী আৰু আগন্তুক দিনত আমি আক্ৰাসুৰ একত্ৰীকৰণৰ ক্ষেত্ৰত আমাৰ সম্পূৰ্ণভাৱে সহমত থাকিব। আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি আজি এই শুভক্ষণত আমি এটা বস্তুৱে আহ্বান কৰিম যে অতি সোনকালে নিজৰ পথ ত্যাগ কৰি জাতিটোৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আপোনালোকে এক হ'ব লাগে। অনাগত দিনত যদি আমি একত্ৰিতভাৱে আমি যদি নাথাকোঁ বা একত্ৰিতভাৱে আমি যদি আগবাঢ়ি নাযাওঁ আমাৰ কিন্তু যিসমূহ সমস্যা কেতিয়াও আমাৰ সম্ভৱ নহ'ব আমি আদায় কৰিবলৈ। আৰু আপোনালোকে চাব যে আজিৰ তাৰিখত বিজেপি চৰকাৰখনে যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক হেতালি খেলা আৰম্ভ কৰিছে এটাই কাৰণ আমি বহুতো ভাগত বিভক্ত। সেইকাৰণে আমি বিভিন্ন দল সংগঠনক আমি আহ্বান কৰিছোঁ, স্পেচিয়েলি আক্ৰাসুক, যে আপোনালোকে নিজৰ স্বাৰ্থ ত্যাগ কৰি আগবাঢ়ি আহিব লাগে আৰু জাতিটোক একত্ৰীকৰণ কৰি আমাৰ যিসমূহ দাবী মানে ফুলফিলভাৱে আহ্বান কৰিব লাগে।